শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ 19 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন কামৰূপ জিলাৰ অন্তৰ্গত বাউসী উৰগালস্থিত প্ৰয়াত ডাক্তৰ প্ৰভাত চন্দ্ৰ দাস সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ উদ্যোগত লক্ষ্মীকান্ত আটৈ আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত আৰু বাউসী উৰগাল প্ৰাথমিক শাখাৰ আতিথ্যত তথা ৰাজ্যৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ 19 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন কাৰ্যসূচী সম্পন্ন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ আজি আটাইতকৈ আমাৰ আনন্দ আৰু গৌৰৱৰ দিন যে 19 সংখ্যক অধিৱেশন ভাগি এইবেলি সেই উৰগাল বাউসী প্ৰাথমিক শাখাৰ আতিথ্যত উল্লাস মালাহেৰে এইবেলি উদযাপন হ'ব। ইতিমধ্যে এই প্ৰাথমিক শাখাখনে পূৰ্বেও আমাৰ তৃতীয় বাৰ্ষিক অধিৱেশন বৰ উল্লাস মালাহেৰে উদযাপন কৰি এটা দৃষ্টান্ত দেখুৱাইছিল আৰু সেই যি অধিৱেশনৰ উপলক্ষে আজি আমি লাইখুটা স্থাপন কৰিছোঁ আৰু সেই উপলক্ষে জিলা শাখাৰ বিভিন্ন প্ৰান্তৰ প্ৰাথমিক শাখাসমূহৰ পৰা শতাধিক বাপ আই যুৱক যুৱতী আহি আজি ইয়াত সমাবেত হয় এক ভক্তিময় আৰু এক মংগলময় পৰিৱেশ নিৰ্মাণ কৰি এখনি মুকলি সভা অনুষ্ঠিত কৰিছোঁ আৰু মুকলি সভাৰ ইতিমধ্যে চলি আছে। আমি ভাবোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ আগৰ 18 বছৰীয়া যি আমাৰ অধিৱেশন ইতিমধ্যে হৈ গ'ল 18 বছৰে, গতিকে সকলো পূৰ্বৰে এই অভিলেখ এইবাৰ আমাৰ এই বাউসী উৰগালত ভংগ হৈ নতুন অভিলেখ স্থাপন হ'ব, ইয়াকে আমি আশা কৰিছোঁ। ধন্যবাদ। বাৰ্ষিক অধিৱেশন ভাগি অহা 18 আৰু 19 জানুৱাৰীত অনুষ্ঠিত হ'ব 2024 চনত 2025 চনত এই তাৰ আজি প্ৰথম কাৰ্যসূচী লাইখুটা স্থাপন। এই লাইখুটা কাৰ্যসূচীত সমস্ত বাপাই ইয়াতে উপস্থিত হৈ ভগৱন্তৰ গুণানুকীৰ্তনৰ লগতে আমাৰ লাইখুটা স্থাপন হৈ যায়। তাৰ পাছতেই আমাৰ মুকলি সভা অনুষ্ঠিত হয়। আজি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ স্থানীয় MLA কমলপুৰ বিধান সমষ্টিৰ শ্ৰী দিগন্ত কলিতা বাবু ইয়াতে উপস্থিত থাকি আমাক সহায় সহযোগ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাই এই 19 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগে সাফল্যমণ্ডিত কৰিবলৈ সমস্ত বাপাইকে আমি আহ্বান জনাইছোঁ আৰু গুৰুজনাৰ এই ধৰ্ম প্ৰসাৰ আৰু প্ৰচাৰৰ নামত আমি জিলাখনৰ সমস্ত বাপাইক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ। সেই অনুসৰি পুৱা প্ৰাত প্ৰসংগ আই বাপুসকলৰ নাম প্ৰসংগ বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন মুকলি সভা ইত্যাদি বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই উপস্থিত থাকি গুৰুজনাৰ আদৰ্শৰাজিক অনুকৰণ কৰে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।